সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে যোৱা 11 বছৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন NDA চৰকাৰ কেন্দ্ৰত চলি আছে, এই চৰকাৰৰ শক্তিশালীভাৱে নেতৃত্ব বহন কৰিছে ভাৰতবৰ্ষৰ মাননীয় জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু তেখেতে দায়িত্ব লৈ সমগ্ৰ ভাৰতবৰ্ষতেই সকলো জাতি জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকক লগত লৈ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতিৰে এটা সাৰ্বজনীন নীতি আধাৰত ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত শক্তিশালী কৰা যাত্ৰাত 2014 চনৰ পৰাই নিষ্ঠাৰে আত্মনি কৰি আহিছে। আৰু তেখেতৰ এই যাত্ৰা ইতিমধ্যে সফল হোৱাৰ বাবে সমগ্ৰ দেশবাসীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আজি আপোনালোকে শুনি ভাল পাব। 70 বছৰীয়া স্বাধীনতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সামাজিক ন্যায় দৰিদ্ৰ জনগণৰ লোকে পাবলৈ সক্ষম হৈছে। যিটো কথা কংগ্ৰেছৰ দিনত কেৱল প্ৰচাৰৰ ভিতৰতে সীমাবদ্ধ আছিল, গৰীবী হাটাও, গৰীবী হাটাও। কিন্তু এই দৰিদ্ৰ নিৰ্মূলকৰণৰ বাবে বাস্তৱসন্মতভাৱে, বিজ্ঞানসন্মতভাৱে সুশাসন ব্যৱস্থাৰ যোগেদি দৰিদ্ৰ জনগণক সামাজিক ন্যায়, অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ নিমিত্তে যিখিনি পদক্ষেপৰ প্ৰয়োজনৰ সেইখিনি কোনোদিনে কংগ্ৰেছে ল'ব পৰা নাছিল। সেইকাৰণে তেখেতসকলে সকলো আঁচনিতে বিফল হ'ল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জন ধন যোজনাৰ পৰা আৰম্ভ কৰি 60 কোটি দুখীয়া মানুহৰ বেংকৰ একাউণ্টে নাছিল, বেংকৰ একাউণ্ট খুলিব লাগে বুলি কোনোদিনে গাঁও হওক, চহৰত হওক, দুখীয়া মানুহে ভাবিব পৰা নাছিল। চাহ বাগানৰ হওক। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মানুহৰ মাজত এটা শক্তিশালী বিত্তীয় চেতনা প্ৰদান কৰিলে। ফলত 60 কোটিতকৈ অধিক লোকে বেংকৰ একাউণ্ট খুলিবলৈ সক্ষম হ'ল। আৰু বিভিন্ন আঁচনি গ্ৰাম্য অঞ্চলৰ বাবে, খেতিয়ক ৰাইজৰ বাবে লোৱা, শ্ৰমিক ৰাইজৰ বাবে লোৱা আঁচনি সফলতাৰে ৰূপায়ণ কৰাৰ বাবে আৰু সুশাসন ব্যৱস্থাৰ যোগেদি স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ মাজেৰে প্ৰতিখন আঁচনি যোৱা 11 বছৰ সফল ৰূপত ৰূপায়ণ হোৱাৰ বাবে আপোনালোকে শুনি ভাল পাব যে 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোক আজি তাৰ পৰা পৰিত্ৰাণ পায়। এইটো ৱৰ্ল্ড হিষ্ট্ৰী হয়। পৃথিৱীৰ বুকুত কোনো ৰাষ্ট্ৰতে এনেধৰণৰ হোৱা নাই। গতিকে এনেধৰণৰ উল্লেখযোগ্য সফলতাই আজি ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালক আত্মবিশ্বাসেৰে জীয়াই থকাৰ বাবে শক্তি প্ৰদান কৰিছে, মনোবল যোগান ধৰিছে। আৰু গাঁও আৰু চহৰৰ আৰু সকলো পিছপৰা অঞ্চলৰ আন্তঃগাঁথনি, যাতায়াত, যোগাযোগ শক্তিশালী কৰাৰ বাবে আজি ভাৰতবৰ্ষৰ বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু আমি সকলোৱে জানো, গ্ৰাম্য অঞ্চলৰ জনগণক আমি শক্তিশালী কৰিব পাৰিলেই ভাৰত শক্তিশালী হ'ব। কাৰণ ভাৰতবৰ্ষৰ অধিক সংখ্যক লোকেই গাঁও অঞ্চলত বসবাস কৰে। প্ৰায় 7 লাখৰ ওচৰা-ওচৰি গাঁও আছে গোটেই ভাৰতবৰ্ষত। গতিকে এই বৃহৎ সংখ্যক গাঁৱত বসবাস কৰা প্ৰতিখন ৰাজ্য, প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোক যেতিয়া আৰ্থিকভাৱে সবল হ'ব, শিক্ষা, সংস্কৃতি, ক্ৰীড়া, সামাজিক উদ্যোগ সকলো ক্ষেত্ৰতে, বিজ্ঞান গৱেষণা সকলো ক্ষেত্ৰত যেতিয়া আগৰণুৱা হ'ব, নিশ্চিতভাৱে এই ভাৰতবৰ্ষই হ'ব বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ। আগন্তুক 2047 ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য, বিকশিত ভাৰত, উন্নত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত, এই
অমৃতকালৰ যাত্ৰা অধিক টনকিয়াল কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক আঁচনি ইতিমধ্যে তেখেতৰ নেতৃত্বত ঘোষণা হৈছে, প্ৰতিটো মন্ত্ৰালয়ে ভাৰতবৰ্ষৰ জনগণৰ সহযোগত সেই আঁচনিবিলাক সফল ৰূপ দিছে। তাৰ বাবে আজি আমি প্ৰতিটো ছেক্টৰৰ পৰা সফলতা বুটলিবলৈ সক্ষম হৈছো। আজি যিখন আঁচনি বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ, যাক জি ৰামজী কোৱা হৈছে, অৰ্থাৎ বাপুজীৰ আদৰ্শৰে গাঁওবিলাকত বসবাস কৰা লোকক বিভিন্ন আঁচনিত কাম কৰাৰ সুযোগ সাংবিধানিকভাৱে প্ৰদান কৰা, গ্যাৰাণ্টি দিয়া। তেনেধৰণে পূৰ্বতে কংগ্ৰেছৰ দিনত মেনৰেগা আছিল। এই মেনৰেগা আঁচনিখন তেখেতসকলে কোনোদিনেই আন্তৰিকতাৰে নিষ্ঠাৰে গ্ৰহণ কৰা নাছিল। কেৱল এটা সস্তীয়া ৰাজনৈতিক প্ৰচাৰৰ বাবে তেখেতসকলে এই আঁচনিখন প্ৰৱৰ্তন কৰিলে, কিন্তু ৰূপায়ণ সঠিকভাৱে নহল। আৰু এই আঁচনিৰ অধীনত যিমান সংখ্যক লোকে কাম কৰিছে তেখেতসকলেও ইয়াৰ পৰা পাবলগীয়া ধনো সময়মতে নাপালে, হতাশগ্ৰস্ত হল, আঁচনি বিফল হল। কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সংস্কাৰ নীতিৰ যোগেদি গ্ৰাম্য অঞ্চলৰ লোকক, পূৰ্বতে কংগ্ৰেছত 100 দিন আছিলে, এতিয়া 125 দিন নিশ্চিতভাৱে কাম এটা পৰিয়ালক দিয়াৰ গ্যাৰাণ্টি প্ৰতিশ্ৰুতিৰে এই আঁচনি ইতিমধ্যে ৰূপায়ণ কৰাৰ বাবে তৃণমূল পৰ্যায়ত জনসাধাৰণৰ সহযোগিতা বিচাৰিছে। আৰু এসপ্তাহৰ ভিতৰতে ইয়াত কাম কৰা লোকে তেখেতসকলৰ প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু সিমানতে নহয়, যে গাঁও অঞ্চলত যিমান এছেট আছে, যিমান সম্পদ সম্ভাৱনা শক্তি আছে, বিভিন্ন ছেক্টৰ, জলাশয়ৰ ক্ষেত্ৰত জল সম্পদৰ হওক বা বনজ সম্পদ হওক বা অন্যান্য প্ৰডাকশ্যন ছেক্টৰত হওক, এগ্ৰিকালচাৰ হওক, হৰ্টিকালচাৰ হওক, ফিচিকালচাৰ হওক, এই সকলো ছেক্টৰতে আমাৰ 125 দিনৰ বাবে ধাৰ্য কৰা এই কৰ্মৰ যিটো আঁচনি, এই আঁচনিখনত তেখেতসকলে আত্মনিয়োগ কৰিব। অৰ্থাৎ গাঁৱত কেপাচিটি বিল্ডিং হ'ব, কেপেবিলিটি এনহান্সমেণ্ট হ'ব। অৰ্থাৎ গাঁও সমাজখন উৎপাদনৰ ক্ষেত্ৰতো শক্তিশালী হ'ব। কেৱল যে 125 দিন কাম কৰি ক্ষান্ত থাকিব এনে নহয়, এই কৰ্মৰ যোগেদি কি পৰিৱৰ্তন আহিব, এইবিলাক তেনেধৰণে বৈপ্লৱিক পৰিৱৰ্তন আহিব। গাঁও চহকী হলে গাঁৱৰ প্ৰতিটো পৰিয়াল অত্যন্ত আত্মসন্মানেৰে যেতিয়া জীৱন নিৰ্বাহ কৰিব, আৰু তেখেতসকলৰ যেতিয়া উৎপাদনৰ ক্ষেত্ৰতো অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে কাম কৰিব, স্বাভাৱিকতে প্ৰতিটো পৰিয়ালে নিজৰ অত্যন্ত সন্মান সহকাৰে জীৱনৰ বাটত আগুৱাই যাবলৈ সক্ষম হ'ব। যোৱা দিনবিলাকত মেনৰেগাৰ নামত যিমানবিলাক দুৰ্নীতি হ'ল, তাত বহুত ক্ষেত্ৰত আপোনালোকে নিজেই দেখিছে, ডুপ্লিকেট আৰু ভুৱা কাগজ পত্ৰ লৈ পেলাই তাতে মানুহে কাম কৰা, আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ নাম নথকা কিছুমান অদ্ভুত নাম তাত সন্নিৱিষ্ট কৰা হ'ল, যিবিলাক মানুহ তাত নাই, সেইটো ঘৰতে নাই। আৰু বিভিন্ন ধৰণৰ মানুহে পাব লগা ধন, য'ত 10 টকা পাব লগা আছিল তাত 3 টকা পালে, 7 টকা পোৱাৰ পৰা বঞ্চিত হ'ল, কাৰণ একাউণ্ট নম্বৰ তেখেতসকলে তেতিয়া ব্যৱস্থাই নকৰিলে। কিন্তু আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জন ধন যোজনাৰ যোগেদি একাউণ্ট প্ৰতিগৰাকী ব্যক্তিৰ নিশ্চিতভাৱে খোলাৰ বাবে আজি তেখেতসকলে একাউণ্টত পাব লগা ধন 100% জমা। অৰ্থাৎ স্বচ্ছৰ নিকা নীতিৰে আজি ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ লোকক যেনেধৰণে সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ সুযোগ প্ৰদান কৰিছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত আজি ভাৰতবৰ্ষই দোপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে। আৰু পৃথিৱীৰ যিকোনো এখন উন্নত ৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব পৰাকৈ ভাৰতবৰ্ষৰ এতিয়া সেই আত্মবিশ্বাস বৃদ্ধি পাইছে। আৰু ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে এই আত্মবিশ্বাসেৰে অমৃতকালত যাত্ৰা কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, যে অহা 2047 যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব, আৰু 100 বছৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে যেতিয়া আমি সকলোৱে উৎসৱ পালন কৰিম, চেলিব্ৰেট কৰিম, সেই সময়ত প্ৰতিটো পৰিয়ালে আগবঢ়োৱা বৰঙণিৰ ভিত্তিত ভাৰতবৰ্ষৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি দিবলৈ সক্ষম হ'ব। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ 55 বছৰীয়া কাৰ্যকালত কেৱল 12 লাখ মানুহৰ মাজতে সীমাবদ্ধ আছিল গেছৰ কানেকশ্যন।
আৰু এতিয়া এই কেৱল 11 বছৰৰ ভিতৰত 33 লাখ হয়নে 33 লাখ এই ডিফাৰেন্সটো আপোনালোকে চাওক ঠিক তেনেধৰণে আপোনালোকে চাব ইলেক্ট্ৰিচিটি ক্ষেত্ৰত তেনেধৰণে আপোনালোকে চাব নিৰাময় আঁচনি সেই সময়ত শৌচালয় নাছিল শৌচালয়ৰ নামত তেখেতসকলে কোনো ধৰণৰ স্বাস্থ্যকৰ এটা প্ৰদূষণমুক্ত পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ কোনোদিনে দায়বদ্ধতাৰে কাম কৰা নাছিল তেখেতসকলে আঁচনিবিলাক ঘোষণা কৰি বাজেটৰ ধন ধাৰ্য কৰি সেই আঁচনিৰ অধিক সংখ্যক ধন তেখেতসকলে আত্মসাৎ কৰিছিল তেখেতসকলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাৰ বাবে গোটেই দৃষ্টিভংগীটো তেখেতসকলে জনসাধাৰণৰ পৰা গৈ পেলাই নিজৰ পৰিয়ালকেন্দ্ৰিক হৈছিল কিন্তু আজিৰ তাৰিখত কেৱল জনসাধাৰণৰ বাবে সেৱা সুশাসন আৰু গৰীব কল্যাণ এই নীতিৰে আজি সমগ্ৰ ভাৰতবৰ্ষত NDA চৰকাৰ পৰিচালিত হোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত আজি এনেধৰণে জনসাধাৰণে ন্যায় পাবলৈ সক্ষম হৈছে আৰু এই আইনখনৰ যোগেদি আগন্তুক দিনত গ্ৰাম্য অঞ্চলৰ অৰ্থনীতি আৰু অধিক শক্তিশালী হ'ব এই কথা নিশ্চিত আৰু ৰাইজৰ বিশেষকৈ গাঁও অঞ্চলৰ উৎপাদন শক্তি বৃদ্ধি পাব উৎপাদন শক্তি বৃদ্ধি পোৱাৰ লগে লগে ইকনমিক চাৰ্কুলাৰ ইকনমি অৰ্থাৎ বেচা কেনা এই সকলোবিলাক ক্ষেত্ৰতেই মানুহৰ শক্তি বৃদ্ধি হ'ব আৰু উঠি অহা যুৱক যুৱতীসকলেও জীৱনৰ বাটত উপাৰ্জনৰ বাবে সঠিক পথৰ আৱিষ্কাৰ কৰিবলৈ বা সঠিক পথৰ সন্ধান পাব এই কথাবিলাক আগতে পূৰ্বতে কোনোদিনেই পূৰ্বৰ চৰকাৰে ভবা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন আঁচনি ঘোষণা কৰাৰ লগে লগে সেই আঁচনিয়ে ভৱিষ্যতে এখন সমাজত কিমান ইতিবাচক শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিব পাৰে এই কথাবিলাক বিজ্ঞানসন্মতভাৱে গৱেষণা কৰি আজি এনেধৰণৰ সংস্কাৰ নীতিৰে আজি বিকশিত ভাৰত জি ৰামজী আজি ইতিমধ্যে এইখন আইন অনা হৈছে আৰু মোৰ দৃঢ় বিশ্বাস এইখন আইনৰ যোগেদি ৰাইজে সম্পূৰ্ণৰূপে সামাজিক ন্যায় লাভ কৰিব আৰু অৰ্থনৈতিক সবলতা অৰ্জন কৰিব আৰু মানুহৰ যিটো কেপাচিটি এনহান্সমেণ্ট যিটো কয় মানুহৰ শক্তি বৃদ্ধি সামৰ্থ্য বৃদ্ধি ইয়াৰ যোগেদি সম্ভৱ হ'ব আৰু গ্ৰাম্য অঞ্চল শক্তিশালী হ'লে স্বাভাৱিকতে সমগ্ৰ ভাৰত শক্তিশালী হ'ব আৰু 2029ৰ ভিতৰত আপোনালোকেও জানে বিশ্বৰ সকলো আগশাৰীৰ অৰ্থনীতিবিদসকলে সংস্থাবিলাকে তেখেতসকল গৱেষণাৰ ভিত্তিতে এই কথা ঘোষণা কৰিছে যে ইণ্ডিয়া ইজ দ্য fastest growing major economy in the world fastest growing major economy in the world আৰু 2029ৰ ভিতৰত ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ শক্তিশালী অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব সেই যাত্ৰা আজি সফলতা আগবাঢ়ি গৈছে গতিকে মই আশা ৰাখিম যে আপোনালোকৰ যোগেদি এই বাৰ্তা গ্ৰাম্য অঞ্চলৰ ৰাইজৰ মাজলৈ যাব আৰু গ্ৰাম্য অঞ্চলৰ ৰাইজে যিখিনি এই আইনৰ যোগেদি সুবিধা পাব প্ৰতিটো পৰিয়াল ইয়াক সদ্ব্যৱহাৰ কৰিব আৰু উঠি অহা প্ৰজন্ম নিশ্চিতভাৱে আমাৰ গ্ৰাম্য অঞ্চলৰ ভিতৰত থকা যিমানবিলাক ফৰেষ্ট ৰিচোৰ্চ ৱাটাৰ ৰিচোৰ্চ এনি কাইণ্ড অফ সম্পদ বিভিন্ন সাংস্কৃতিক সম্পদ হওক বনজ সম্পদ হওক বা জল সম্পদ হওক বা খনিজ সম্পদ যিকোনো ধৰণৰ মানৱ সম্পদ যিমান ঐতিহ্য সম্পদ সকলোবিলাক কালচাৰেল লাইক ৰিচোৰ্চেছ এই সকলোবিলাক সম্পদৰাজি উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে আত্মনিয়োগ কৰিব আৰু তেনেধৰণে আমি ভাৰতবৰ্ষক বিশ্বৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালীভাৱে আগন্তুক দিনত আগুৱাই নিবলৈ সক্ষম হ'ম